নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ কুংকিৰ মাতৃয়ে গোমাংস খোৱাৰ ফটো ইনষ্টাগ্ৰামত দিয়াৰ অভিযোগ গোমাংস খাই সনাতনী লোকক প্ৰত্যাহ্বান জনোৱাৰ অভিযোগ অসম বিদ্বেষী সংগঠনক কুংকিৰ মাতৃয়ে সমৰ্থন জনোৱাৰ অভিযোগ চিকেন নেকক লৈ ভাবুকি দিয়া নেতা কুংকিৰ মাতৃয়ে সমৰ্থন কৰাৰ অভিযোগ সাৰ্জিল ইমাম আৰু উমৰ খালিদক মুকলিকৈ সমৰ্থন কুংকিৰ মাতৃৰ চিকেন নেক কাটি দিয়াটো ভুল নহয় বুলি কৈছিল কুংকিৰ মাতৃয়ে সাৰ্জিল ইমাম আৰু উমৰ খালিদক শৈতান আখ্যা মুখ্যমন্ত্ৰীৰ কুংকিৰ মাতৃয়ে পাকিস্তানকো সমৰ্থন কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ কুংকিৰ প্ৰাৰ্থিত্বক লৈ লুৰিণজ্যোতি গগৈক সমালোচনা কুংকিৰ মাতৃৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নচ্ছাত কৰিবলৈ লুৰিণজ্যোতিক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনত জয়ী হ'বলৈ লুৰিণজ্যোতিক গান্ধী পৰিয়ালৰ প্ৰয়োজন বুলিও মুখ্যমন্ত্ৰীৰ কটাক্ষ গগৈয়ে গুৱাহাটী কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপিৰ প্ৰাৰ্থী দিছে সেই কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুংকি চৌধুৰী তেওঁৰ মা ইমানলৈকে মোৰ আপত্তি নাই কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে সাৰ্জিত ইলাম আৰু উমৰ খালিদ বুলি দুজন মই শৈতান বুলিয়ে কম এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি সাৰ্জিল ইলাম আৰু আমাৰ আৰু এজন শৈতান নামটো মই পাহৰি যাওঁ আমাৰ জেলত আছে বৰ্তমান এই গোটেই পাৰ্টিটো তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু সাৰ্জিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয় দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই এই কুংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছো কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয় এইজনে হৈছে লুৰিণজ্যোতি গগৈ ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছে লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিল যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হ'ল তাত আমি মাতা বেলেগ কথা গৌৰৱ গগৈয়ে মাতা বেলেগ কথা লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হয় তাৰ মানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোঁ এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম কুংকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰে দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ খন্তেক পিছতেই অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী
কলিয়াবৰত এনডিএৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ চলাব প্ৰচাৰ মিছা হাইস্কুলৰ খেলপথাৰত অমিত শ্বাহৰ প্ৰচাৰ সভাৰ বৃহৎ আয়োজন আজি নিশাটো কইনাধৰাত কটাই কাইলৈ গোলকগঞ্জ দুধনৈ আৰু পলাকবাৰীত অমিত শ্বাহে চলাব প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰিয়ংকা গান্ধীৰ পিছত আজি অসমত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আজি দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ বোকাজান আৰু তিতাবৰত প্ৰচাৰ বোকাজান সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ হৈ প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে ইপিনে তিতাবৰত বিশাল জনসভা সম্বোধন কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ असम में अलग अलग विचारधाराएं हैं, अलग अलग आइडेंटिटीज हैं, अलग धर्म हैं, अलग जात के लोग रहते हैं। एक प्रकार से असम फूलों का गुलदस्ता है और उसमें हर एक आइडेंटिटी की जगह होनी चाहिए। हमारी सोच, कांग्रेस पार्टी की सोच शुरुआत से ही डिसेंट्रलाइजेशन ऑफ पावर की सोच रही है। हम चाहते हैं कि पावर सचमुच में जनता के हाथ में जाए, हिंदुस्तान के कोने कोने में जाए और हर आइडेंटिटी को हिंदुस्तान के चलाने में जोड़ा जाए। दूसरे तरफ बीजेपी की विचारधारा है कि असम को, असम के आदिवासियों को, असम के सब लोगों को दिल्ली से चला जाए। यह लड़ाई चल रही है। हम कहते हैं कि आपको अपने निर्णय लेने चाहिए, इसलिए हमने आपको कॉन्स्टिट्यूशन में सहायता दिया है यह करवाने के लिए। उनकी सोच है कि आपकी जमीन, आपका जल, आपका जंगल, सारा का सारा उनके हाथों में जाए। यहां पे 244A की चर्चा हो रही है। 244A आपको पावर देता है, आपको स्ट्रेंथ देता है, आपको निर्णय लेने की अपॉर्चुनिटी देता है। मगर मैं आपसे सवाल पूछना चाहता हूं, 244A लाया कौन? 244A हम लाए क्योंकि हम जानते हैं कि आपको लोकली आपके निर्णय लेने हैं। सही बात है? आपको ना गुवाहाटी से चलाया जाए, ना दिल्ली से चलाया जाए, आपको यहीं से चलाया जाए। आपके नेता, आपके जो तो गोटे অসম, গোটে কাৰ্বি আংলং আজি এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা যোৱা পিছত আমি সফৰ কৰি আছো। আমাৰ এডুকেশ্যন হোৱা নাই, আমাৰ ডেভেলপমেণ্ট হোৱা নাই, আমাৰ লোকেল ইণ্ডাষ্ট্ৰিজ হোৱা নাই। সেইকাৰণে আমি গোটেইবোৰ বিৰোধী দল, কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, APHLC দল, CPM দল, CPIML দল, আমি সকলোৱে একত্ৰিত হৈছো, ইউনাইটেড হৈছো নতুন বৰ অসমৰ বাবে, নতুন কাৰ্বি আংলঙৰ বাবে। যি নতুন কাৰ্বি আংলঙত, যি নতুন বৰ অসমত ক্ষমতা আপোনালোকৰ ওচৰত থাকিব। যি নতুন কাৰ্বি আংলঙত লোকেল ইণ্ডাষ্ট্ৰীক আমি বেছি অপৰচুনিটি দিম। আপোনালোকৰ লোকেল বাঁহৰ
বেম্বু ইণ্ডাষ্ট্ৰীক আমি বেছি গুৰুত্ব দিম এনেকুৱা নতুন কাৰ্বি আংলং নতুন বৰ অসম য'ত কাৰাপ্ট চৰকাৰী বিষয়াসকল আমি লগে লগে তেওঁৰ ওপৰত এনকুৱাৰী বহাম AIDFক সমৰ্থন জনাই অসমত প্ৰথমবাৰলৈ আছাদুদ্দিন ওৱেইছিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ বৰপেটা জিলাৰ কুয়াকুছিত পাকা বেতবাৰীৰ AIDFৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলালে AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে কুয়াকুছিত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাগ লৈ কংগ্ৰেছ আৰু বিজেপিক তীব্ৰ সমালোচনা কৰে ওৱেইছিয়ে মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ হলে AIDFক জয়যুক্ত কৰাৰ বিকল্প নাই বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক ভোট দিয়াটোৱে বুজাব বুলি বাক্যবান ওৱেইছিৰ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা আছাদুদ্দিন ওৱেইছিয়ে AIDFৰ হৈ মুঠ 9টা বিধানসভা সমষ্টিত চলাব প্ৰচাৰ পাকা বেতবাৰী বিধানসভাৰ পিছত বৰ্তমান ৰূপহীহাট সামগুৰি সমষ্টিত চলি আছে ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰ দলগাঁও ঢিংলাহুৰিঘাট আৰু বিন্নাকান্দিতো AIDFৰ হৈ ওৱেইছিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ ইপিনে কাইলৈ 4টা বিধানসভা সমষ্টিত ওৱেইছিয়ে চলাব নিৰ্বাচনী প্ৰচাৰ কাইলৈ পূব গোৱালপাৰা ধুবুৰী চেঙা মন্দিয়াত নিৰ্বাচনী প্ৰচাৰ চলাব AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে आज AIDF से दुश्मनी क्यों की जा रही है उनका मकसद एक ही है कि आसाम के 30% मुसलमानों को यतीम और लाचार बना के रख दिया जाए सच्चाई यही है मेरे अजीज दोस्तों और बुजुर्गों पिछले 65-70 साल से आसाम के मुस्लिम अक़लियत पर जुल्म किया जा रहा है उन पर जुल्म पे जुल्म किया जा रहा है उनका हक छीना जा रहा है उनके घर को तोड़ा जा रहा है कभी उनको घर से निकाल दिया जाता है तो कभी एनकाउंटर कर दिया जाता है मैं आपसे अपील करने आया हूं कि 9 तारीख के दिन आपको ओवैसी को नहीं देखना है अजमल साहब को नहीं देखना है आपको अपने इत्तेहाद को मजबूत करके अपनी पार्टी को और अपने इत्तेहाद को कामयाब और कामरान करना है ये आपसे अपील करने के लिए आया हूं অসম গণ পৰিষদৰ সংকল্প পত্ৰ প্ৰকাশ সংকল্প পত্ৰৰ মাধ্যমেৰে ভোটাৰ ৰাইজৰ কাষলৈ যাব অগপ 18টা প্ৰতিশ্ৰুতিৰে মুকলি অগপৰ সংকল্প পত্ৰ সুৰক্ষিত সমৃদ্ধিশালী আৰু বিকশিত অসমৰ প্ৰতিশ্ৰুতি অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ প্ৰতিশ্ৰুতি অগপৰ খিলঞ্জীয়া লোকৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি আঞ্চলিক দলটোৰ জুবিন গাৰ্গৰ নামত এটা অত্যাধুনিক সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি ৰাজ্য যুৱক যুৱতী চৰকাৰী বেচৰকাৰী খণ্ডত নিয়োগৰ প্ৰতিশ্ৰুতি কৃষি খণ্ডৰ বৈপ্লৱিক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি ৰাজ্যৰ ভিতৰুৱা অঞ্চলত স্বাস্থ্য খণ্ডৰ উন্নয়ন বানপানীক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ বাবে কেন্দ্ৰক আহ্বান হস্ত অনুসূচী এলেকাৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি অসমৰ খিলঞ্জীয়া সংখ্যালঘু লোকৰ সৰ্বাংগীন উন্নয়নৰো প্ৰতিশ্ৰুতি অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সামাজিক ৰাজনৈতিক অৰ্থনৈতিক নিৰাপত্তা সুনিশ্চিত কৰা আৰু সাংবিধানিক ৰক্ষা কৱচৰ জৰিয়তে খিলঞ্জীয়া জনগোষ্ঠীৰ ভাষিক সাংস্কৃতিক সুৰক্ষা তথা বিকাশ নিশ্চিত কৰা খিলঞ্জীয়া জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদানৰ বিষয়টো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত গুৰুত্ব প্ৰদান কৰা অসমৰ যুৱক যুৱতীসকলৰ কেৱল চৰকাৰী খণ্ডতে নহয় বেচৰকাৰী খণ্ডতো নিয়োগৰ নতুন সুযোগ সৃষ্টি ৰাজ্যখনত স্থানীয় সম্পদৰ ভিত্তিত উদ্যোগ স্থাপনৰ জৰিয়তে ব্যৱসায়িক বাণিজ্য আদিৰ জৰিয়তে কৰ্মসংস্থাপনত গুৰুত্ব আৰোপ কৰা হ'ব আৰু ইয়াৰ বাবে সুস্থ নীতি উদ্ভাৱন আৰু ৰূপায়ণত অগ্ৰাধিকাৰ প্ৰদান কৰি এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল অসম গঢ়াত গুৰুত্ব প্ৰদান কৰা হ'ব কৃষি অসমৰ চালিকা শক্তি যিয়ে ৰাজ্যখনৰ অৰ্থনীতি আৰু জীৱিকাৰ অপাৰ শক্তি সম্ভাৱনা কঢ়িয়াই আনিছে কৃষি খণ্ডৰ অপৰিসীম উদ্ভাৱনক হৃদয়ংগম কৰি কৃষি আৰু আনুষংগিক খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উদ্ভাৱনীয়মূলক নীতি আৰু দূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰাত গুৰুত্ব প্ৰদান কৰা হ'ব ৰাজ্যখনৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সৃষ্টিৰ জৰিয়তে স্থানীয় উৎপাদকসকলক উৎসাহিত কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হ'ব
UPPL মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ কোকৰাঝাৰত UPPLৰ কেন্দ্ৰীয় কাৰ্যালয়ত মুকলি কৰা হয় নিৰ্বাচনী ইস্তাহাৰ UPPLৰ নিৰ্বাচনী ইস্তাহাৰত শান্তি শাসন আৰু শক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি সমতা পৰিচয় আৰু সামাজিক ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি UPPLৰ নিৰ্বাচনী ইস্তাহাৰত UPPLে অন্তৰ্ভুক্ত কৰিলে শিক্ষা স্বাস্থ্য সেৱা আৰু মানৱ উন্নয়ন ইছ্যু যুৱ মহিলা ক্ৰীড়া আৰু অৰ্থনৈতিক নিযুক্তি আন্তঃগাঁথনি অৰ্থনীতি প্ৰাকৃতিক সম্পদ আহৰণ কৃষি আৰু কৃষকৰ কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ UPPLৰ নিৰ্বাচনী ইস্তাহাৰত দলীয় নেতাকৰ্মীৰ উপস্থিতিত ইস্তাহাৰ মুকলি কৰে UPPLৰ সভাপতি প্ৰমোদ বড়ো ৰাজ্যসভাৰ সাংসদ ৰণ গৌৰা নাৰ্জাৰী কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে আমাৰ যেটো অৰ্থনৈতিক নীতি ইয়াৰ ওপৰত সংশোধন কৰিব লাগিব ইয়াৰ ওপৰত পৰিৱৰ্তন আনিব লাগিব এই অৰ্থনৈতিক নীতিটো আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বেছ হৈছে এই অৰ্থনীতিটো এমপ্লয়মেন্টৰ ফালে লৈ যাব লাগিব বেনিফিচিয়াৰী স্কিম বনাইছে এটো ঠিকই আছে কিন্তু বেনিফিচিয়াৰী স্কিমটো টেম্পৰাৰী স্কিম ইয়াৰ দ্বাৰা 100% কোনো এটা ব্যক্তি স্বাৱলম্বী হ'ব নোৱাৰিব আমি বিচাৰিছো যে নিবনুৱাসকলে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল পৰিয়াল আছে তেখেতসকলে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব লাগিব এই কাৰণে UPPLৰ নীতিত আমি কিছুমান টেম্পৰাৰী স্কিম বিলাক ফ্লেগশিপ স্কিমলৈ ৰূপান্তৰ কৰাৰ কাৰণে কথা কৈছো কথা কম আৰু কিছুমান স্কিম আছে যিবিলাক বেনিফিচিয়াৰী স্কিম কিন্তু এই স্কিম বিলাক অলপ পাৰ্মানেন্ট নেচাৰৰ কৰি প্লাই যাহাতে আমাৰ ৰাইজক স্বাৱলম্বী কৰিব পাৰে অৰ্থনৈতিক ইয়াৰ কাৰণে আমি কাম কৰিম শিক্ষাৰ ক্ষেত্ৰত বডলেণ্ড অঞ্চলে হওক বা অসমত বিভিন্ন প্ৰান্তত আজিও হায়াৰ এডুকেশ্যনৰ ইনষ্টিটিউচনৰ বহুত অভাৱ আছে আমাৰ সেকেন্ডাৰী এডুকেশ্যনৰ ইনষ্টিটিউচনৰ অভাৱ আছে আৰু সেই এডুকেশ্যন ইনষ্টিটিউচন বিলাকত পৰ্যাপ্ত পৰিমাণৰ কিতাপ সময়ে সময়ে নাপায় কোৱালিটি এডুকেশ্যনৰ অভাৱ হৈছে ট্ৰেইনিং টিচাৰ ট্ৰেইনিং যিখিনি এমপ্লয় আছে সেই সকলক ট্ৰেইনিং দিয়াৰ বহুত অভাৱ আমি দেখিবলৈ পাইছো এই কাৰণে আজি যেহেতু আমি প্ৰযুক্তিবিদ্যা কাৰিকৰী এন্টাৰপ্ৰিনাৰশ্বিপ বিভিন্ন লাইনত আজি কাম কৰি আছে এই ক্ষেত্ৰত আমি আমাৰ আহি থকা প্ৰজন্মক সহায় কৰাৰ কাৰণে আমি চিন্তা কৰিছো ভোট গ্ৰহণলৈ মাজত মাথো ৬টা দিন সমষ্টিয়ে প্ৰাৰ্থীসকলে চলাইছে ব্যাপক প্ৰচাৰ অভিযান পলাকবাৰী সমষ্টিৰ ৰজাপুৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামীয়ে সমষ্টিত চলাইছে প্ৰচাৰ অভিযান আৰু এই মুহূৰ্তত পংকজ লোচন গোস্বামী আৰু তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে আমি কথা পাতিবলৈ এই মুহূৰ্তত চেষ্টা কৰিছো কাৰণ পলাকবাৰী বিধানসভা সমষ্টি আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন কাৰণ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আজি নিৰ্বাচনী প্ৰচাৰ চলাব তেখেতৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে গতিকে এক প্ৰকাৰ ক'ব পাৰি পলাকবাৰী বিধানসভা সমষ্টিত নিৰ্বাচনী বঁটা এক প্ৰকাৰ আজি দিনটোত গৰম হ'ব তাৰ সমান্তৰালভাৱে দেখিবলৈ পাইছো যে চুকে কোণে সমষ্টিটোৰ ইতিমধ্যে পংকজ লোচন গোস্বামীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাইছে গতিকে আচলতে কেনেকুৱা ধৰণৰ ৰাইজৰ মাজত সহায় লাভ কৰিছে আৰু এই মুহূৰ্তৰ তেখেতৰ নিৰ্বাচনীৰ বঁটা আচলতে কোন দিশে বলিছে এই কথাখিনি আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা দেখিছো যে আপুনি ঘৰৰ চোতালে মানুহৰ দোকানৰ সন্মুখত এনেকুৱা ধৰণৰ স্থানসমূহত আপুনি নিৰ্বাচনী কেম্পেইনিঙত বেছিছে কিন্তু জাকজমকতা পৰিৱেশৰ বিপৰীতে আপোনাৰ এই নিৰ্বাচনী প্ৰচাৰ চলি থকা আমাৰ মনে কৈছে এই কথাখিনি পইচা ক'ত আমাৰ জাকজমকতা কৰিবৰ কাৰণে আমাৰ হাতত পইচা ক'ত আমি সাধাৰণ মানুহৰ মাজে মাজে আমি ঘূৰিব লাগিব সাধাৰণ মানুহৰ মাজে মাজে আমি ঘূৰিছো সেয়াই আৰু কেনেকুৱা ধৰণৰ মানুহৰ সঁহাৰি কি পাইছে মই নিৰ্বাচন খেলা নাইতো ৰাইজে মোক নিৰ্বাচন খেলিবৰ কাৰণে আগুৱাই দিছে বিৰোধীত বহুত নেতা আছিলে নিৰ্বাচন খেলিবৰ কাৰণে সবেই আবেদন কৰিছে নিজৰ দলত তাৰ মাজত আলোচনা কৰি সৰ্বসন্মতভাৱে তেখেতসকলে আমাক আগবঢ়াই দিছে মানুহৰ মতামত লৈছে বিভিন্ন ছাৰ্ভে টিমে মানুহৰ মতামত লৈছে যে এখেতক দিলে ভাল হ'ব তেখেতসকলে দিছে মই এজন সমাজৰ সৈতে জড়িত ব্যক্তি হিচাপে যি নিৰ্দেশ সাৰগত কৰিছো নিৰ্বাচন খেলিব কৈছে খেলিছো বহিব দিব বহিম বোলে নহয় আপুনি উন্মুক্ত কৰক কৰিম মই ৰাইজৰ মাজত আছো যোৱাবাৰ আপুনি প্ৰায় ৩০,০০০ এটা সন্মানজনক স্থিতিৰ মুহূৰ্ত লাভ কৰিবলৈ দেখিব পোৱা গৈছিলে গতিকে এই সংখ্যাটো সমষ্টি সলনি হৈছে মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কিছু আহলনি হৈছে কিন্তু তাৰ পিছতো এইবাৰ ৰূপৰেখাটো কেনেকুৱা ধৰণৰ দেখিছে আপুনি যোৱাবাৰ এখন চৰকাৰ নাহিলহেঁতেনতো যোৱাবাৰ যদি বিৰোধী ঐক্য হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে জানে সংবাদসেৱী মানুহ প্ৰায় ২০টাতকৈ অধিক চিট ৪০০ৰ পৰা ৯০০ৰ ভিতৰত হৰা জিকা হৈছিল আৰু তাৰ ভিতৰত এইটো সমষ্টিও আছিল মৰিগাঁও এনেকুৱা ধৰণৰ তেনেকুৱা আৰু বহুত
গতিকে যোৱাবাৰ এখন চৰকাৰ নাহে। যোৱাবাৰ তেওঁলোক সফল হৈছিল বিৰোধীৰ মাজত বিভাজন আনি মানে একত্ৰিত নহবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছিল তাত তেখেতসকল সফল হৈছিল। এইবাৰতো 2 বছৰৰ পৰা শাসকীয় দলে বিৰোধী একতা স্থাপন কৰাত যথেষ্ট ষড়যন্ত্ৰৰ সৃষ্টি কৰিছে। তাৰ কাৰণে আগদিনাখনৰ মানে গোটেই জীৱন কংগ্ৰেছ কৰা মানুহ পিছদিনাখন দললৈ নি টিকেট দিছে। কিন্তু আজিৰ তাৰিখত সকলো 3 গগৈ 1 নাই, এইটো গগৈ কথাটোত মই একমত নহয়। ইয়াত কোনো গগৈৰ কথা আহি নপৰে। 3 গগৈ মানে কাকতলীয়াভাৱে 3 গগৈ 3জন গগৈ উপাধি হ'ল কাৰণে এইটো কথা উলিয়াইছে। ইয়াত কোনো গগৈ কথা নাই, ইয়াত কোনো সাম্প্ৰদায়িক কথা ঠিক নাই। আছে, আপোনাৰ সমষ্টিৰ কথাখিনিকে ঘূৰি আহিছো। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব, হয়তো কাইলৈকে অমিত শ্বাহো আহি নিৰ্বাচনী প্ৰচাৰ চলাব। এই কথাখিনিকে সুধিব বিচাৰিছো যে এগৰাকী যেতিয়া কেন্দ্ৰীয় নেতৃত্ব আহে তেতিয়াহ'লে নিশ্চিতভাৱে এটা সমষ্টিত প্ৰভাৱ হয়। যিধৰণে আচলতে ৰাহুল গান্ধী আহিছে, প্ৰিয়ংকা গান্ধী আহিছে, সেই সমষ্টিসমূহৰ প্ৰভাৱ বিস্তাৰ কৰিব। গতিকে আপোনাৰ এই কথাখিনিৰ কথা সুধিব। মানুহে শুনিব বিচাৰে, চবৰে এটা আদৰ্শ থাকে। কেন্দ্ৰীয় নেতাই হওক বা বিজ্ঞজন আহিলে তেখেতসকলৰ ফলোৱাৰসকলে কিবা কথা শুনিব বিচাৰে। আহিছে, আমাৰ সমষ্টিত আহিছে তেখেত ভাৰতবৰ্ষৰ মন্ত্ৰী, এগৰাকী কেবিনেট মন্ত্ৰী, আমি স্বাগতম জনাইছোঁ। আমি প্ৰতিযোগিতা কৰিছোঁ, শত্ৰুতা আমি কৰা নাই। গতিকে তেখেতে তেখেতৰ কাম কৰিব, আমি আমাৰ কাম কৰিম। আৰু মেইন কথা ৰাজনীতি আমি ৰাইজৰ কাৰণে কৰিছোঁ। অকণমান আগতে আপোনাক ক'লোঁ ৰাজনীতি মই পলাশবাৰীৰ সমস্যাক লৈ কনচাৰ্ণ। অসমৰ কথা আহিব, নিশ্চয়কৈ আহিব, ভাৰতৰ কথা আহিব, কিন্তু আজিৰ তাৰিখত মোৰ দৃষ্টি কেৱল পলাশবাৰীৰ সমস্যাৰ ওপৰত। বিগত বছৰকেইটাত শাসকীয় দলে পলাশবাৰী সমষ্টিত কেইবাটাও মানে সমস্যাৰ সৃষ্টি কৰিছে কেৱল কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত। বৰদুৱাৰ মৌজাৰ ছেটেলাইট চিটি, কুলচি ওচৰত নদী বান্ধ, দৰা বিল আদিকে ধৰি তেখেতসকলে এইবিলাক সমস্যাৰ সৃষ্টি কৰি লৈছে। মানুহ যথেষ্ট বেয়া পাইছে তেখেতসকলক। মানুহে বাৰ বাৰ কৈ আছে আমাক এনেকুৱা নকৰিব, আমাক ঘৰ মাটিৰ পৰা বঞ্চিত নকৰিব, আমাৰ শান্তি ভংগ নকৰিব। নাই, মানিব খোজা নাই। কেৱল কৰ্পৰেটৰ চুটলিপি মতে তেওঁলোকে শাসন কৰিব বিচাৰে। এইবিলাক কথাত মানুহ অতিষ্ঠ হৈছে আৰু এইবাৰ আপোনালোকে পাব, ৰিজাল্ট পাব। ৰিজাল্ট কেনেকুৱা? তেখেতসকল হাৰিব আৰু বেলেগ কথা কি, হাৰিব। কিমান মান ভোটৰ ব্যৱধান? এইটো মই নাজানো বাৰু, কিন্তু মানুহৰ যিটো উমান পাইছো, আমিওতো বহুত দিন ৰাজনীতিত থাকিলো, গতিকে মানুহৰ মনৰ খবৰবিলাক আমাৰো আছেতো। এটা ভাল মাৰ্জিনত তেখেতসকল হাৰিব। সেইদিন নাই, চাওকচোন আগত 15 বছৰ যেতিয়া কংগ্ৰেছে শাসন কৰিছিল, বহুতে আমি বিৰোধীত তেতিয়াও আছিলো। চৰি, তেতিয়া আমাক মানুহে কৈছিল দাদা আপোনালোকে কি কৰি থাকে, আহক কংগ্ৰেছত। আমি যোৱা নাছিল। এতিয়া বিজেপি কৰি আছে, 10 বছৰ বিজেপিয়ে শাসন কৰিছে। বেলেগে কয়, বিজেপিৰ সমৰ্থকে কয় দাদা আপোনাক ভাল পাওঁ, আপুনি আমাৰ দলত আহক। আমি যোৱা নাই। তেতিয়া কংগ্ৰেছ 15টা বছৰ কংগ্ৰেছে শাসন কৰাৰ পিছত কংগ্ৰেছ আঁতৰি গ'ল। আজি 10টা বছৰত কংগ্ৰেছতকৈ বেছি বিতুষ্ট কৰিছে আমাৰ সমষ্টিৰ মানুহক। কাৰণ এইবাৰ কোবটো ডাইৰেক্ট পলাশবাৰী সমষ্টিত পৰিছে, দৰাবিলত পৰিছে, বৰদুৱাৰ মৌজাত পৰিছে। কুলচি ডেম যিটো বনাব খুজিছে মেঘালয় আৰু আসাম গভৰ্ণমেণ্টে মিলি, ডাইৰেক্ট কোবটো আমাৰ সমষ্টিত পৰিছে। গতিকে এইবাৰ তেখেতসকলে এই সমষ্টিৰ পৰা উফৰিব। যুঁজখন বিজেপিৰ লগতে হ'ব আপোনাৰ? ডেফিনেটলি যুঁজ বিজেপিৰ লগত হ'ব। বিজেপি শক্তিশালী, সেইকাৰণে আমি একত্ৰিত হৈছোঁ আৰু বিজেপিক একত্ৰিত হৈ আমি আঁতৰাম। ডেফিনেটলি বিজেপিৰ লগতে যুঁজ হ'ব, বেলেগ ইয়াত কোনো নাই। বাকী যদি আমি চাওঁ যে ইয়াৰ পূৰ্বৰ হেমাংগ ঠাকুৰীয়া, এতিয়া আপুনি সেই হেমন্ত ঠাকুৰীয়াৰ লগত আপুনি নিৰ্বাচনী খেলিছে, এইবাৰ হিমাংশু শেখৰৰ লগত এইবাৰ প্ৰতিদ্বন্দ্বিতা, কি ধৰণৰ আচলতে পাৰ্থক্য পাইছে? নাই, আমি আচলতে মনত দুখ লাগিছে। 2,22,000 ভোটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে পলাশবাৰীত এজন স্থানীয় প্ৰাৰ্থী হিচাপে কৰিব নোৱাৰাটো আমি আচলতে আমাৰ দুখ লাগিছে। ভাড়াত আনি পেলাই আৰু নিৰ্বাচন খেলিলে আমাৰো ভাল নালাগে দিয়কচোন। সমানে সমানে যুঁজিবা, সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ, তেনেকুৱা এটা কথা আছে। পলাশবাৰীত ফেক্টৰ নহয় কোনো। আপুনি তেখেতসকলৰ পতাকা বেছিকে দেখিব আমাতকৈ, সভা সমিতি বেছিকে দেখিব, ভোট বেছিকে আপুনি নেদেখিব। এইবিলাক কৰি থাকক, তেওঁলোকৰ বহুত পইচা আছে, পইচা তেওঁলোকৰ আছে, আমাৰ ক'ত? 2-এজন ব্যৱসায়ীয়ে আমাক সহায় কৰিব কেতিয়াবা আহে, এইটো নিৰ্বাচনত চবেই জানে যে দাদাৰ পইচা নাই, টকা 5,000 তেখেতক দিওঁ। অফিচলৈ অহাৰ লগে লগে তেখেতসকলৰ অফিচৰ পৰা ফোন আহি
অমুক অফিচত কিয় গৈছে, কি কাম আছে, আৰে আপোনাক সুধি আহিব নেকি? মই ইয়াত জন্ম পাইছোঁ, মই এই মানুহৰ লগত সুখে দুখে আছোঁ। এই সমষ্টিৰ কোনে কি ৰাজনীতি কৰিছে এইটো বাদ দিয়ক। এজন ব্যক্তি হিচাপে মই আজি নিৰ্বাচন খেলিছোঁ মানে জীৱনৰ এটা উল্লেখযোগ্য ঘটনা এটা। সেই সময়ত কোনোবাই বন্ধু হিচাপে খবৰ ল'ব আহিছে, তাতো তেওঁলোকৰ চকু চাৰিওফালৰ পৰা কেঁকৰাই চেপা দিছে। আমি এইবিলাক খাতি নকৰোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আচলতে নিৰ্বাচনী যুঁজ ইতিমধ্যে আৰম্ভ হৈছে, বতাহ গৰম হৈছে, কিন্তু তাৰ সমানে কিন্তু এই মুহূৰ্তত গোস্বামী ডাঙৰীয়াই কিন্তু এই মুহূৰ্তত যথেষ্টখিনি আত্মবিশ্বাসেৰে তেখেতে সেই কথাখিনি উল্লেখ কৰিছে। হয়তো 9 তাৰিখে নিৰ্ভৰ কৰিব ভোটাৰে কোন দিশে ৰায় প্ৰদান কৰে, কিন্তু আমি মোৰ প্ৰথমে শব্দটোৱে উল্লেখ কৰিছোঁ যে জাক জমকতাবিহীন এই সমষ্টিৰ পলাশবাৰীৰ গোস্বামীৰ এই নিৰ্বাচনী প্ৰচাৰ সেই ধৰণে চলিছে। এই মুহূৰ্তত আমি যদি 1 ছেকেণ্ডৰ কাৰণে লৈ যাওঁ, ভিতৰৰ ভাগত এখন চোতালত এই মুহূৰ্তত তেখেতৰ সভা চলিছে। অৰ্থাৎ পুৱাৰ ভাগৰ পৰা আমি দেখিছোঁ যে যিকেইখন তেখেতৰ সভা সমিতি নমস্কাৰ, গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত মই ৰশ্মিতা। দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কিছু সময়ৰ পিছতে অসমত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কলিয়াবৰত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব শ্বাহে। মিছা হাইস্কুল খেলপথাৰত অমিত শ্বাহৰ প্ৰচাৰ সভা। আজি নিশাটো কইনা ধৰাতেই কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কাইলৈ গোলাপগঞ্জ, দুধনৈ, পলাশবাৰীত অমিত শ্বাহে চলাব প্ৰচাৰ অভিযান। পুনৰ জনাওঁ যে দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কিছু সময়ৰ পিছতে তেওঁ অসমত আহি উপস্থিত হ'বহি। কলিয়াবৰত NDAৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ প্ৰচাৰ চলাব। মিছা হাইস্কুল খেলপথাৰত অমিত শ্বাহৰ আছে প্ৰচাৰ সভা। আৰু আজি নিশাটো কইনা ধৰাতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কাইলৈ গোলাপগঞ্জ, দুধনৈ, পলাশবাৰীত অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু এইখিনি মুহূৰ্তত নীলোৎপল বৰা আমাৰ জ্যেষ্ঠ সাংবাদিক তেওঁ সংযুক্ত হৈছে। নীলোৎপল, নিৰ্বাচনী ৰণদঙ্গা চাৰিওফালে কেৱল জয় মোদী ধ্বনি, আৰু এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিব কিছু সময়ৰ পিছতে। কেনেধৰণৰ প্ৰস্তুতি? নিশ্চয় নিশ্চয় ৰশ্মিতা, আমি দেখুৱাইছোঁ বৰ্তমান কলিয়াবৰৰ যি নিচা হাইস্কুল খেলপথাৰত দেখিবলৈ পোৱা গৈছে। বিশাল জনসমাৰোহক বৰ্তমান সম্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু আমি দেখুৱাই আছোঁ বৰ্তমান এয়া মিছা হাইস্কুল, যি বৰ্তমান ইয়াত যি সভাৰ আয়োজন কৰা হৈছে। ইয়াত বৰ্তমান অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতৃবৰ্গ উপস্থিত আছে। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা উপস্থিত আছে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাস উপস্থিত আছে। হাৰিছ দ্বিবেদী আছে, আৰু যিসকল বিজেপিৰ জ্যেষ্ঠ নেতা উপস্থিত আছে। অসম গণ পৰিষদৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আছে। ঠিক সেইদৰে মই দেখুৱাইছোঁ বৰ্তমান ইয়াত যিখন হাইস্কুল ইয়াত বৰ্তমান যি অমিত শ্বাহে এখন সভাত আজি সম্বোধন কৰিব। আৰু স্থানীয় যিসকল লোক আহিছে বৰ্তমান এই সভালৈ আমি জানিব চেষ্টা কৰিম। আপুনি কলিয়াবৰৰে? কলিয়াবৰৰ, হয়। আপোনাৰ কোন পঞ্চায়ত? মই পশ্চিম কলিয়াবৰ পঞ্চায়তৰ, হয়। ৰাইজৰ সম্পূৰ্ণ সঁহাৰি পাব তেওঁ, আৰু জিকাটো খাটাং। আৰু এয়া আমি দেখুৱাই আছো বিভিন্ন স্থানৰ পৰা বৰ্তমান কলিয়াবৰ বিধানসভা সমষ্টিৰ, যিহেতু ইয়াত 2006 চনৰ পৰা অসম গণ পৰিষদে শক্তিশালী ভিত্তি আছে। আৰু 2006 চনৰ পৰা কেশৱ মহন্তই ইয়াত এবাৰো পৰাজিত হোৱা নাই। আৰু ইয়াত যথেষ্ট যি অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি হোৱাৰ উপৰিও দুবাৰকৈ যি বিজেপি চৰকাৰ গঠনৰ পিছত মন্ত্ৰিত্বৰ পদো পাইছে। গতিকে কলিয়াবৰক লৈ যথেষ্ট আত্মবিশ্বাসী। আৰু মই দেখুৱাই আছো বৰ্তমান এয়া কলিয়াবৰত যি ক'ৰ পৰা আহিছে, ক'ৰ পৰা আহিছে? কোন পঞ্চায়ত? আপোনালোকৰ পিনে এইবাৰ কেনেকুৱা, ৰাইজে কি কয়? মহিলা তেওঁলোকৰ স্থানত তেওঁলোকে কেশৱ মহন্ত বিচাৰে। আৰু আমি ইয়াত দেখুৱাই আছোঁ বৰ্তমান এইদৰে যি সমগ্ৰ কলিয়াবৰতে যথেষ্ট এক বিপুল জনসমাগম দেখিবলৈ পোৱা গৈছে। আৰু যি কিছু সময়ৰ পিছতে এই স্থানত আহি পেলাই অমিত শ্বাহ উপস্থিত হ'বহি। অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৰ্তমান ইয়াতে ৰাইজক সম্বোধন কৰিব। আৰু অমিত শ্বাহ অহাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যথেষ্ট জনসমাগম। আৰু সকলোৱে বৰ্তমান অধীৰ আগ্ৰহ অপেক্ষা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি কেতিয়া জনতাক সম্বোধন কৰে আৰু জনতা কৰিছে কি ভাষণ আগবঢ়ায়। আৰু কলিয়াবৰ দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে তুংগত উঠিছে প্ৰচাৰ অভিযান। ৰশ্মিতা, হয় নিশ্চয়কৈ। আৰু নিৰ্বাচনী প্ৰচাৰ অভিযান এনেধৰণে, আৰু কিছু সময়ৰ পিছতে তাত গৃহমন্ত্ৰী অমিত শ্বাহ গৈ উপস্থিত হ'বগৈ। আৰু কাইলৈৰ দিনটো তেওঁ তাতেই ইতিমধ্যে দুধনৈ, পলাশবাৰী, গোলাপগঞ্জত অভিযান চলাব। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে বিজেপি ঢৌ চাৰিওদিশে, য'ত জন আশীৰ্বাদ যাত্ৰা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে লোকসকলক আকৃষ্ট কৰিছিল, মোদীৰ ভাষণত যেনেদৰে বহু লোকৰ আগমন হৈছিল, আজি হয়তো অনুৰূপ ধৰণে এই দেশৰ গৃহমন্ত্ৰীগৰাকীৰ আগমনক লৈ তেনেদৰে উৎসাহী হৈ আছে বিজেপি কৰ্মকৰ্তাসকল।
নিশ্চয়কৈ ৰশ্মিতাৰ কথা ক'ব লাগিব যে কলিয়াবৰ বিধানসভা সমষ্টিত অসম গণ পৰিষদ বা মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী কেশৱ মহন্ত এগৰাকী যথেষ্ট অভিজ্ঞ প্ৰাৰ্থী আৰু যথেষ্ট তেওঁ বিগত সময়ছোৱাত যিহেতু কলিয়াবৰৰ তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে আৰু এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰা সময়তো আহিছিলে আৰু সেই সময়তো তেওঁ কলিয়াবৰ বিধানসভা সমষ্টিক লৈ পেলাই কেইবাটাও প্ৰতিশ্ৰুতি আগবঢ়াইছিলে আমি দেখুৱাইছোঁ বৰ্তমান যিহেতু এইবাৰ কিছু এক ইয়াত কলিয়াবৰত দেখিবলৈ পোৱা গৈছিল যে কলিয়াবৰত এইবাৰ নিৰ্বাচনক লৈ পেলাই বিজেপিৰ এগৰাকী প্ৰাৰ্থীয়ে বিৰোধিতা কৰিছিলে কিন্তু যিগৰাকী প্ৰাৰ্থী নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হৈছিলে সেই প্ৰাৰ্থীগৰাকী ইতিমধ্যে বিজেপিৰ পৰা বহিষ্কাৰ কৰা হৈছে নিলম্বিত কৰা হৈছে 6 বছৰৰ বাবে গতিকে মিত্ৰজোঁটে কোনো কাৰণতে কম্প্ৰমাইজ নকৰোঁ বুলি কৈছে মিত্ৰজোঁটে এই ক্ষেত্ৰত কোনো ধৰণৰ যিসকল অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী তেওঁলোকে সমৰ্থন জনাম বুলি কৈছে কিন্তু আমাৰ লগত অঞ্জুমা বেগম আছে অসম গণ পৰিষদৰ নেত্ৰী বাইদেউ কি ক'ব কেনেকুৱা কলিয়াবৰত কি দেখিছে কি ক'ব আজি ইয়াতে কলিয়াবৰত আহি পেলাই খুবেই ভাল লাগিলে মই আনন্দিত হৈছোঁ যে আমাৰ অসম গণ পৰিষদৰ যিগৰাকী প্ৰাৰ্থী কেশৱ মহন্ত ডাঙৰীয়া বহুত জয়যুক্ত হ'ব বুলি ভাবিছোঁ মই দেখুৱাইছোঁ বৰ্তমান ৰাইজ যথেষ্ট আশাবাদী আৰু এইবাৰো যথেষ্ট আত্মবিশ্বাসী যে কলিয়াবৰত এবাৰ জয়ী হ'বই মই দেখুৱাইছোঁ যথেষ্ট সংখ্যক মহিলা আহিছে আৰু যিহেতু যিসমূহ মহিলা উদ্যমতে আঁচনি বা মহিলা সবলীকৰণৰ বাবে যিসমূহ আঁচনি লোৱা হৈছে সেই আঁচনিসমূহে নিশ্চিতভাৱে এইবাৰ নিৰ্বাচনত বিজেপি বা মিত্ৰজোঁটক লাভান্বিত কৰিব আৰু সেই মই দেখুৱাইছোঁ বৰ্তমান যিহেতু ভাষণ আৰম্ভ হৈছে যথেষ্ট ভাষণ প্ৰদান কৰিছে ইয়াৰ পিছতে অসম গণ পৰিষদৰ সভাপতিকে ভাষণ প্ৰদান কৰিব গতিকে সকলো আশাবাদী কিছু সময় অপেক্ষা কৰিব লাগিব কিছু সময়ৰ পিছতেই যি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আহি পেলাই উপস্থিত হ'ব তাৰ পিছতেই তেওঁ জনতাক কি সম্বোধন কৰে আৰু তেওঁ কি বাৰ্তা আগবঢ়ায় কলিয়াবৰৰ প্ৰতি সেয়া লক্ষণীয় হ'ব ৰশ্মিতা হয় নিশ্চয়কৈ নিলোৎপল ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু এনেধৰণেই দিয়া নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে সকলো সাজু হৈ পৰিছে আৰু কিছু সময় পিছতে উপস্থিত হ'বগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলিয়াবৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব NDA প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ চলাব প্ৰচাৰ ৰাজ্য ৰাজনীতিত বৰ্তমান চৰ্চিত হৈ পৰিছে শাসক বিৰোধীৰ গগৈ প্ৰসংগ বিৰোধী 3 গগৈ হৈছে গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু বিজেপিৰ 3 গগৈ হৈছে তৰংগ গগৈ চক্ৰধৰ গগৈ আৰু জীৱন গগৈ বিৰোধীৰ 3 গগৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য বিজেপিৰ 3 গগৈ ৰাইজৰ মাজতেই থাকে কিন্তু গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে ইফালে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আনিছে ডাঙৰ অভিযোগ লুৰিণজ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈৰ বিষয়ে বিভিন্ন সময়ত বিভিন্ন কথা কৈ আহিছোঁ আমাৰ যি গগৈ আছে তৰংগ গগৈ চক্ৰ গগৈ হিৰণ গগৈ আমাৰ 3 গগৈ হৈছে ৰাইজৰ মাজত থকা ঠিক আছে তৰংগ গগৈ ৰাইজৰ লগত থাকে চক্ৰ গগৈ ৰাইজৰ লগত থাকে চিচিৰ বৰগাঁৱত ইলেকশ্যন উঠিছে হিৰণ গগৈ ৰাইজৰ লগত থাকে গৌৰৱ গগৈ পাকিস্তানৰ লগত থাকে অখিল গগৈ কাৰ লগত থাকে নিজেও নাজানে আৰু লুৰিণজ্যোতি গগৈৰ ওপৰতো মই এটা ডাঙৰ অভিযোগ এটা আনিব খুজিছোঁ অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ কুংকিৰ মাতৃয়ে গো মাংস খোৱাৰ ফটো ইনষ্টাত দিয়াৰ অভিযোগ গো মাংস খাই সনাতনী লোকক প্ৰত্যাহ্বান জনোৱাৰ অভিযোগ অসম বিদ্ৰোহী সংগঠনক কুংকিৰ মাতৃয়ে সমৰ্থন জনোৱাৰ অভিযোগ চিকেন নেকক লৈ ভাবুকি দিয়া নেতাক কুংকিৰ মাতৃয়ে সমৰ্থন কৰাৰ অভিযোগ চাৰ্জিল ইমাম আৰু উমৰ খালিদক মুকলিকৈ সমৰ্থন কুংকিৰ মাতৃৰ চিকেন নেক কাটি দিয়াটো ভুল নহয় বুলি কৈছিল কুংকিৰ মাতৃয়ে চাৰ্জিল ইমাম আৰু উমৰ খালিদক চৈতান আখ্যা মুখ্যমন্ত্ৰীৰ কুংকিৰ মাতৃয়ে পাকিস্তানকো সমৰ্থন কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ কুংকিৰ প্ৰাৰ্থিত্বক দিয়াক লৈ লুৰিণজ্যোতি সমালোচনা মুখ্যমন্ত্ৰীৰ কুংকিৰ মাতৃৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নটছাট কৰিবলৈ লুৰিণজ্যোতিক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ নিৰ্বাচনত জয়ী হ'বলৈ লুৰিণজ্যোতিক গান্ধী পৰিয়ালৰ প্ৰয়োজন বুলিও মুখ্যমন্ত্ৰীয়ে কৰিলে কটাক্ষ গগৈয়ে গুৱাহাটী কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপি প্ৰাৰ্থী দিছে সেই কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী তেওঁ হৈছে ছিকিমৰ মহিলা আৰু কুংকি চৌধুৰী তেওঁৰ মা ইমানলৈকে মোৰ আপত্তি নাই কিন্তু এই যে সুজাতা গুৰুং চৌধুৰী তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই
মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুনকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ এসময়ত চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে সাৰজিত ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে কম। এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি সাৰজিল ইলাম আৰু আমাৰ আৰু এজন চৈতান নামটো ময়ে পাহৰি যাওঁ, আমাৰ জেলত আছে বৰ্তমান। এই গোটেই পাৰ্টিটো তেওঁ অপেনলি সমৰ্থন কৰি উমৰ খালিদ আৰু সাৰজিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। দ্বিতীয়তে তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। এই কুনকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছো, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? তাৰমানে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু সাৰজিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। ইন্দিৰা গান্ধীৰ হাতত 860 জন শ্বহীদ মৃত্যু হৈছে। লুৰিণজ্যোতি গগৈক ইলেকশ্যন জিকাবৰ কাৰণে গান্ধী ফেমিলিৰ প্ৰয়োজন আছে। আমিতো আছুৰ নেতা লুৰিণজ্যোতি গগৈৰ দৰে জেনেৰেল ছেক্ৰেটাৰী নাছিল। যিটো আছুৰ প্লেটফৰ্মত আন্দোলন কৰি 860 জন শ্বহীদ হ'ল, তাত আমি মাতা বেলেগ কথা, গৌৰৱ গগৈয়ে মাতা বেলেগ কথা। লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হয়? তাৰ মানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোঁ, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম, কুনকি চৌধুৰীৰ মাকৰ বিষয়ে মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰক। এইমছ গুৱাহাটীৰ শিশু বিভাগৰ উদ্যোগত নৰ্থ ইষ্ট অটিজম কনক্লেভ অনুষ্ঠিত। দেশৰ ভিন্ন প্ৰান্তৰ শিশু ৰোগ বিশেষজ্ঞ উপস্থিত থকা কনক্লেভ বন্তি প্ৰজ্বলনেৰে মুকলি কৰি এইমছ গুৱাহাটীৰ সঞ্চালক অশোক পুৰাণিকে। অনুষ্ঠানত উপস্থিত থাকে IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালক লক্ষ্মণ এছ, য়াং ইণ্ডিয়া গুৱাহাটীৰ সঞ্চালক অনুভূতি দেউৰা, শিশুৰ এই ৰোগৰ চিকিৎসাৰ সৈতে জড়িত চিকিৎসক, বেচৰকাৰী সংগঠনত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অটিজম ৰোগ কি, ইয়াক কেনেদৰে চিকিৎসা কৰিব পৰা যায় সেই বিষয়ে বিশদভাৱে জনাই এইমছ গুৱাহাটীৰ সঞ্চালক অশোক পুৰাণিকে। এই ৰোগৰ চিকিৎসাৰ বাবে শিশুসকলক একত্ৰিত কৰি এইমছ গুৱাহাটী চিকিৎসা চলোৱাৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰে সঞ্চালকগৰাকীয়ে। So this is the tester is very early, so that this is through we can do it by implementing developmental surveillance and thank you sir. So how to build a department, how to build a आज ऑटिज़म डे के उपलक्ष्य में हमने एक कॉन्क्लेव रखा था और ये पूरे 7 सिस्टर्स के जितने भी एक्सपर्ट हैं, जो डॉक्टर्स हैं, पैरामेडिकल्स हैं, टीचर्स हैं, पेरेंट्स हैं, जो ऑटिज़म और NGOs हैं जो ऑटिज़म के फील्ड में काम करते हैं। ऑटिज़म एक ऐसी बीमारी है जो बच्चों में जन्मजात होती है, इन्वायरमेंटल फैक्टर को माना गया है, जेनेटिक फैक्टर माना गया है, उसकी वजह से ये बीमारी होती है। कई लोग सोचते हैं कि वैक्सीन लगाने से होती है, ये बहुत ही गलत भ्रांति है, गलत बात है। लोगों में समाज में ये
जाना चाहिए कि वैक्सीन लगाने से कोई ऑटिज़म नहीं होता है और इस बीमारी का उससे कोई लेना देना नहीं है। और इस बीमारी में जो बच्चे हैं ठीक से बोल नहीं पाते हैं, सोशली इंटरेक्ट नहीं कर पाते हैं, हर चीज़ में पिछड़ जाते हैं। कई बच्चों को सुनने का प्रॉब्लम होता है, समझने का प्रॉब्लम होता है। कई बच्चे हैं जो एक ही काम बार बार करते रहते हैं, पटकना, उठना, बैठना, जंप करना। तो बहुत सारी एबनॉर्मल चीज़ें हैं जो बच्चों में बहुत पहले दिख जाती है और इसका टाइम से अगर उपचार ना किया जाए तो बहुत इसके परिणाम खराब हो सकते हैं। तो उसके अवेयरनेस के लिए, अवेयरनेस ही नहीं, हम पूरे 7 स्टेट्स के लोगों का हम एडमिशन करते हैं यहाँ पे। और कई बार आप जब किसी भी अस्पताल में जाते हैं तो बहुत सारे डॉक्टरों को मिलना पड़ता है, बहुत सारे थेरेपिस्ट के पास जाना पड़ता है। यहाँ पर जब आप आते हैं तो केवल बच्चे को लाना है और थेरेपिस्ट बच्चे के पास आएंगे। তেজপুৰত নিৰ্বাচনী প্ৰচাৰ নামিছে অখিল গগৈ। ৰাইজৰ দলৰ প্ৰাৰ্থী অলক নাথৰ সমৰ্থনত তেজপুৰত বাইক ৰেলী উলিয়ালে অখিল গগৈয়ে চলালে নিৰ্বাচনী প্ৰচাৰ। তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰৰ পৰা উলিওৱা বাইক ৰেলীত অংশগ্ৰহণ কৰে 200 লোকে। বাইক ৰেলীৰ নিৰ্বাচনী প্ৰচাৰ চলাই তেজপুৰৰ অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক সমালোচনা কৰে অখিল গগৈ। খুব ভাল লাগিছে, তেজপুৰৰ সংস্কৃতিবান ৰাইজে সাংঘাতিক ধৰণে সঁহাৰি জনাইছে। এবাৰ পৃথ্বীৰাজ ৰাভাক পৰাজিত কৰিবৰ কাৰণে, পৃথ্বীৰাজ ৰাভাক সলাবৰ কাৰণে সমগ্ৰ তেজপুৰৰ ৰাইজ এতিয়া উবুৰি খাই পৰিছে। আৰু এবাৰ আমাৰ নতুন সাংস্কৃতিক কৰ্মী, আপোনালোকে সকলোৱে জানে যে চিনেমা পৰিচালনা কৰিছে, অতি বিখ্যাত চিনেমা, তাৰপাছত নাটক পৰিচালনা কৰিছে। তেওঁ ঘৰতে শ্বহীদ হৈছে, অসম আন্দোলনৰ শ্বহীদৰ ভাতৃ। তেওঁৰ দেউতাক আছিলে নিজে এজন স্বাধীনতা সংগ্ৰামী। তো সেই পৰিয়ালটোৰ পৰা আহিছে অলক নাথ। সেই জাতীয়তাবাদী পৰিয়ালৰ পৰা অহা অলক নাথক এবাৰ সকলোকে ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আজি উজনি অসমৰ 4 সমষ্টিৰ মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা। খোৱাং সমষ্টিৰ প্ৰথমখন বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ। সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ গগৈ হৈ লেপেটকটা পূজা খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভা। খোৱাঙৰ বিজয় সংকল্প সভাৰ পৰা দুলীয়াজানৰ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। দুলীয়াজানৰ দিৰিয়াল চাহ বাগিচা খেলপথাৰত সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। ডিগবৈতো মুখ্যমন্ত্ৰীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। ডিগবৈৰ বিজেপিৰ প্ৰাৰ্থী জোৰেন ফুকনৰ হৈ ডিগবৈৰ জুবলি খেলপথাৰত বিজয় সংকল্প সভাৰ জৰিয়তে প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। তাৰ পাছতে মাকুম সমষ্টিত উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। মাকুমৰ পদ্মিনী ৰিজৰ্টৰ সমীপৰ বজালতলী ফিল্ডত অনুষ্ঠিত হ'বলগীয়া বিজয় সংকল্প সভাত সঞ্জয় কিষাণৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। দিনটোৰ শেষত অৰ্থাৎ সন্ধিয়া তিনিচুকীয়াত বিশাল ৰোড শ্ব'ৰ জৰিয়তে বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁইৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনৰ পৰা থানা চাৰিআলিলৈ ৰোড শ্ব'ৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ হৈ চলাব প্ৰচাৰ। ভোট লব কিন্তু 10,000 টকা নিদিয়ে। 10,000 পালে নে নাই আপোনালোকে? পালে নে নাই আপোনালোকে? কোনে কোনে 10,000 পালে চাওঁ? এইফালেও পালে। আকৌ 10,000ৰ লগতে 9,000টো কোনে কোনে পালে? 10,000ও পালে, 9,000ও পালে। কিমান হল? কিমান হল? 19,000। মনটো ভাল লাগি আছে? লাগিছে নে নাই? আৰু লাগিব নেকি? আৰু লাগিব নেকি? নালাগে নেকি? আচ্ছা, কাক কাক নালাগে হাত ডাঙক।
আৰু ইয়াৰ লগতে সামৰিছোঁ গাঁও চহৰ জিলা খবৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি